নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম কুকুৰা পালনত হোৱা আটাইতকৈ ডাঙৰ 5টা ভুলৰ বিষয়ে যিকেইটা ভুলে আপোনালোকক সিধা অতি সোনকালে লোকচানৰ দিশে লৈ যাব এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰে আৰু এই ভুল কেইটা কৰে তেতিয়া আপোনালোকে লোকচানৰ দিশে আগবাঢ়িব কুকুৰা পালন কৰি আপোনালোকে কেতিয়াও লাভ অৰ্জন কৰিব নোৱাৰিব এই ভিডিঅ'টোত মই আপোনালোকক যিকেইটা ভুলৰ বিষয়ে জনাম এই ভুল কেইটা আপোনালোকে কুকুৰা পালন কৰিলে কেতিয়াও নকৰিব এক নম্বৰ ভুলটো হৈছে গৰালত জুখতকৈ বেছি কুকুৰা ৰখাটো বহুতেই গৰালত জুখতকৈ বেছি কুকুৰা ৰাখে যাৰ বাবে কুকুৰাৰ মাজত বিভিন্ন বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় আৰু কুকুৰাৰ মাজত যেতিয়া বেমাৰ আজাৰ বেছিকৈ হয় তেতিয়া দৰৱ কিনোতে বহুখিনি টকা খৰচ হৈ যায় আৰু তেনেকৈ কুকুৰা পালন কৰি লোকচানৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায় সেই কাৰণে আপোনালোকে এই ভুলটো কেতিয়াও নকৰিব গৰালত আপোনালোকে জুখতকৈ বেছি কুকুৰা কেতিয়াও নাৰাখিব কুকুৰাবোৰক আপোনালোকে পৰ্যাপ্ত ঠাই দিবলৈ চেষ্টা কৰিব দ্বিতীয় ভুলটো হৈছে চহৰৰ পৰা বা বজাৰৰ পৰা কুকুৰাৰ ফাৰ্মখন দূৰৈত নিৰ্মাণ কৰাটো কিছুমানে কি কৰে এনেকুৱা ঠাইত কুকুৰাৰ ফাৰ্মখন বা কুকুৰাৰ গৰালটো নিৰ্মাণ কৰে যিখিনি ঠাইৰ পৰা চহৰ বা বজাৰখন দূৰৈত হয় যদি আপোনালোকে কুকুৰাৰ ফাৰ্মখন চহৰৰ পৰা বা বজাৰৰ পৰা দূৰৈত নিৰ্মাণ কৰে তেতিয়া কুকুৰাৰ দানা আনোতে লগতে অন্যান্য কাৰণত আপোনালোকৰ যাতায়াতৰ খৰচ বেছিকৈ হৈ যাব আৰু যদি খৰচ বেছিকৈ হয় তেতিয়া আপোনালোকৰ লাভৰ অংশ কমি যাব বা কেতিয়াবা আপোনালোকৰ লোকচান হ'ব পাৰে আৰু কেতিয়াবা কি হয় কুকুৰাবোৰ যেতিয়া বেমাৰত আক্ৰান্ত হয় তেতিয়া কুকুৰাৰ বাবে দৰৱ কিনি আনোতে বা ডাক্তৰৰ ওচৰত যাওঁতে যাতায়াতৰ খৰচ বেছিকৈ হয় আৰু কেতিয়াবা আৰু এটা সমস্যা দেখিবলৈ পোৱা যায় কুকুৰাবোৰ যেতিয়া বেমাৰত আক্ৰান্ত হয় তেতিয়া কুকুৰাবোৰৰ বাবে দৰৱ কিনি আনিবলৈ যাওঁতে সময় বেছিকৈ লাগে আৰু তেনেকুৱাতে কুকুৰাবোৰ মৰি যায় আৰু কুকুৰাবোৰ যেতিয়া বিক্ৰীৰ উপযুক্ত হয় তেতিয়া সেই কুকুৰাবোৰক বজাৰলৈ নিওঁতে বা চহৰলৈ নিওঁতে সময় বেছিকৈ লাগে যাতায়াতৰ খৰচো বেছিকৈ হয় লগতে কষ্টও বেছিকৈ হয় সেইকাৰণে আপোনালোকে কুকুৰাৰ ফাৰ্মখন এনেকুৱা ঠাইত নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিব যিখিনি ঠাইৰ পৰা চহৰ বা বজাৰখন অলপমান ওচৰত হয় তৃতীয় ভুলটো হৈছে কেৱল এটা প্ৰজাতিৰ কুকুৰা পালন কৰা বা কেৱল ব্ৰইলাৰ পালন কৰা চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কেৱল ব্ৰইলাৰ পালন কৰে বা কেৱল এটা প্ৰজাতিৰ কুকুৰাহে পালন কৰে তেতিয়া সেইটো প্ৰজাতিৰ কুকুৰাৰ দাম যেতিয়া বজাৰত কমি যায় তেতিয়া আপোনালোকে লোকচানৰ সন্মুখীন হ'ব সেইকাৰণে আপোনালোকে কেতিয়াও এটা প্ৰজাতিৰ কুকুৰা পালন নকৰিব আপোনালোকে 3-4টা কুকুৰাৰ প্ৰজাতি পালন কৰিবলৈ চেষ্টা কৰিব আপোনালোকক মই এখাৰ কথা আগতে উল্লেখ কৰি আহিছো যে কুকুৰা পালন কৰাৰ আগতে আপোনালোকে এটো চাব লাগিব যে আপোনালোকৰ ঠাইত মানে আপোনালোকে য'ত থাকে সেইখিনি ঠাইত কোনটো প্ৰজাতিৰ কুকুৰাৰ চাহিদা বেছি যদি আপোনালোকৰ ফালে লোকেল সোণালী লগতে ব্ৰইলাৰৰ চাহিদা বেছি লগতে কুকুৰাৰ কণী বিক্ৰী কৰিবলৈ যদি আপোনালোকক একো অসুবিধা নহয় তেনেস্থলত আপোনালোকে লোকেল কুকুৰা পালন কৰিব লাগিব সোণালী কুকুৰা পালন কৰিব লাগিব ব্ৰইলাৰো পালন কৰিব লাগিব লগতে কণী উৎপাদনৰ যিকেইটা প্ৰজাতিৰ কুকুৰা ভাল যেনে আৰআইআৰ ব্লেক এষ্টলপ কয়লাৰ ডবল এফজি এই কেইটা প্ৰজাতিৰ কুকুৰা পালন কৰিব লাগিব যদি আপোনালোকে এনেকৈ কুকুৰা পালন কৰে তেতিয়া এটা প্ৰজাতিৰ কুকুৰাৰ দাম যদি কমিও যায় তেতিয়াও আপোনালোকে লোকচানৰ সন্মুখীন হ'বলগীয়া নহয় কিন্তু আপোনালোকে এটা কথা মনত ৰাখিব এটা গৰালতে আপোনালোকে 3-4টা প্ৰজাতিৰ কুকুৰা একেলগে নাৰাখিব আপোনালোকে বেলেগ বেলেগ প্ৰজাতিৰ কুকুৰাৰ বাবে বেলেগ বেলেগকৈ গৰাল নিৰ্মাণ কৰিব আৰু গৰালৰ দূৰত্ব আপোনালোকে অলপমান বেছি ৰাখিব যদি আপোনালোকে ওচৰা-ওচৰিকৈ কুকুৰাৰ গৰালবোৰ নিৰ্মাণ কৰে তেতিয়া এটা প্ৰজাতিৰ কুকুৰাৰ মাজত যদি বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় তেতিয়া অতি সোনকালে সেই বেমাৰ বাকি প্ৰজাতিৰ কুকুৰাৰ মাজতো বিয়পি যাব সেই কাৰণে গৰাল আপোনালোকে অলপমান আঁতৰত নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিব 4 নম্বৰ ভুলটো হৈছে পানী আৰু ভেন্টিলেশ্যন বহুতেই কুকুৰা পালন কৰে কিন্তু ভেন্টিলেশ্যন আৰু পানীত গুৰুত্ব নিদিয়ে যাৰ বাবে কুকুৰাবোৰ বেমাৰত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা যায় কুকুৰাৰ বাবে পৰিষ্কাৰ পানী আৰু পৰিষ্কাৰ বতাহ বহুত বেছি প্ৰয়োজন যদি আপোনালোকে কুকুৰাৰ গৰালটো নিৰ্মাণ কৰোঁতে ভেন্টিলেশ্যনত গুৰুত্ব নিদিয়ে তেতিয়া কুকুৰাবোৰক চিআৰডি বেমাৰে আক্ৰমণ কৰা দেখিবলৈ পোৱা যায় কুকুৰাবোৰে উশাহ নিশাহ ল'বলৈ কষ্ট পায় আৰু তেনেকৈ কুকুৰাবোৰ মৰি যায় আৰু কুকুৰাবোৰক যদি আপোনালোকে পৰিষ্কাৰ পানী খাবলৈ নিদিয়ে কুকুৰাবোৰক যদি আপোনালোকে লেতেৰা পানী খাবলৈ দিয়ে তেতিয়াও কুকুৰাবোৰক বিভিন্ন বেমাৰে আক্ৰমণ কৰে আৰু কুকুৰাবোৰক যেতিয়া বেমাৰে আক্ৰমণ কৰে তেতিয়া দৰৱ কিনোতে আপোনালোকৰ বহুখিনি টকা খৰচ হৈ যায় আৰু তেনেকৈ আপোনালোকে লোকচানৰ সন্মুখীন হ'ব সেইকাৰণে আপোনালোকে এই ভুলটো কেতিয়াও নকৰিব 5 নম্বৰ ভুলটো হৈছে দানাৰ মেনেজমেন্ট ভালকৈ নকৰাটো কিছুমানে কি কৰে কুকুৰাৰ বাবে বহু টকা খৰচ কৰি দানা কিনে কিন্তু সেই দানা ভালকৈ সংৰক্ষণ নকৰে সেই দানা নষ্ট হৈ যায় নিগনিয়ে বা অন্যান্য পোক পৰুৱাই দানাখিনি অনিষ্ট কৰে আৰু তেনেকৈ এটা বছৰত প্ৰায় হাজাৰ হাজাৰ বা লাখ টকাৰ লোকচান হৈ যায় চাওক বন্ধু বান্ধৱীসকল কুকুৰা পালনত আটাইতকৈ বেছিকৈ খৰচ দানা কিনোতেই হয় যদি আপোনালোকে বহু টকা খৰচ কৰি দানাখিনি কিনি আনে আৰু সেই দানাখিনি যদি ভালকৈ সংৰক্ষণ নকৰে তেতিয়া আপোনালোকে লোকচানৰ সন্মুখীন হ'ব সেইকাৰণে আপোনালোকে এই ভুলটো কেতিয়াও নকৰিব এই ভিডিঅ'টোত
মই আপোনালোকক জনালো যে আপোনালোকে কুকুৰা পালন কৰোঁতে কি পাঁচটা ভুল কৰিব নালাগে এই পাঁচটা ভুল যদি আপোনালোকে নকৰে তেতিয়া কুকুৰা পালন কৰি আপোনালোকে লোকচানৰ সন্মুখীন নহয় কুকুৰা পালন কৰি আপোনালোকে সফল হ'ব পাৰিব এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ